সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 23 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, ৰাত্ৰি 12:50 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, ৰাত্ৰি 9:34 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 6:09:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:05 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱাৰীগণ মেঘৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 9:34 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ সাপৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:59 পৰা 2:02 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 2:22 পৰা 3:30 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি ঘৰৰ পৰিয়ালৰ সদস্যসকলে কিছু আপোনাৰ ওপৰত আশা কৰি থকা দেখা যাব। হয়তো আৰ্থিকভাৱেও আপুনি ঘৰৰ কোনোবা সদস্যক সহায় সহযোগিতা কৰিবলগীয়া হ'ব পাৰে, কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ আজি সুখ সমৃদ্ধি বৃদ্ধি পাব আৰু সঞ্চয়ী মনোভাৱ আজি আপোনাৰ মনত বৃদ্ধি পাব। গতিকে কেনেকৈ ধন সঞ্চয় কৰিব লাগে সেই বিষয়ে অকণমান আপোনাৰ মনত আজি নতুন চিন্তাৰ উদয় হোৱা দেখা যাব। বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে আজি সিমান শুভ নহয়, গতিকে বন্ধুত্ব গঢ়াৰ পূৰ্বে চাই চিতি লোৱাৰ প্ৰয়োজন আছে। অৱশ্যে কাম বন অকণমান একাষৰীয়া কৰি সেই ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে সময় পাৰ কৰা দেখা যাব, নতুবা যি কাম কৰি ভাল পায় বিশেষকৈ আনন্দদায়ক ক্ষেত্ৰত তেওঁলোকে সময় অতিবাহিত কৰা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কঠিন কামো হয়তো আজি আপোনাৰ আধৰুৱা হৈ ৰ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি সমস্যা সমাধান কৰাৰ ক্ষমতা বাঢ়িব, গতিকে আনৰ সমস্যাও এওঁলোকে সমাধান কৰিব বিচৰা দেখা যাব। আৰু নতুনকৈ যদি আপুনি চাকৰি বাকৰিৰ সন্ধানত আছে তেতিয়াহ'লে আজি দিনটোত কিবা ভাল সুবিধা ভাল খবৰ লাভ কৰিব পাৰে, কিন্তু সময়ৰ সদুপয়োগ কৰাৰ চেষ্টা কৰক, কাৰণ সময়ৰ সদুপয়োগ কৰিলে দিনটোত আপোনাৰ আজি খুব গুৰুত্বপূৰ্ণ কামসমূহ সোনকালে হৈ উঠিব, নহ'লে হয়তো অকণমান পলম হোৱাৰ সম্ভাৱনা আজি বেছি দেখা পোৱা গৈছে। আজি বিবাহিতসকলৰ বাবেও দিনটো সম্বন্ধত মধুৰতাৰ যোগ দেখা পোৱা গৈছে। বিগত দিনৰ তুলনাত আজি বৈবাহিক সম্বন্ধত মধুৰতা আহিব, কিন্তু শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ সদস্যসকলৰ কথা মতে বিশেষকৈ পিতৃ মাতৃৰ কথা মতে পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে যিসকল শিক্ষাৰ্থী আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি খৰচ নিয়ন্ত্ৰণ কৰাৰ বিশেষ প্ৰয়োজন আছে, কাৰণ আপুনি হয়তো ভবাতকৈ খৰচ আজি বেছি কৰা দেখা যাব। আজি ঘৰুৱা ক্ষেত্ৰত আপুনি ঘৰৰ সমস্যাবোৰো সমাধান কৰি দিবলগীয়া হয়তো হ'ব পাৰে। বিশেষকৈ ঘৰৰ কোনোবা সদস্যক আপুনি কিবা নহয় কিবা উপদেশ আজি দিব লাগিব। কিন্তু আজি ঘূৰা ফুৰাৰ প্ৰবল সুযোগ সুবিধা আপুনি লাভ কৰিব, গতিকে ঘৰৰ পৰা ক'ৰবাত ওলাই যোৱাৰ আপুনি নতুন সুবিধা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুনত্বৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বৃদ্ধি পাব, গতিকে বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতা আহিব। কৰ্মক্ষেত্ৰত বিশেষকৈ মনে ভাল পোৱা কাম বনবোৰহে এওঁলোকে কৰা দেখা যাব। আনে জোৰ কৰি কৰিব দিয়া কাম বনবোৰ এওঁলোকৰ সিমান আজি পচন্দ নহ'ব, গতিকে যি ভাল পায় সেই কাম বনবোৰ কৰাহে পৰিলক্ষিত হ'ব। আজৰি সময়ৰ সদুপয়োগ হ'ব। অৱশ্যে আজৰি সময়ত অকণমান মোবাইলত হয়তো ব্যস্ততা এওঁলোকৰ বৃদ্ধি পাব পাৰে। জীৱনসংগীয়ে পুৰণা দিনৰ কথা আজি কিবা হয়তো উলিওৱা দেখা যাব, গতিকে পুৰণা দিনৰ কথাবোৰ আজি আপোনাৰ মনলৈ আহিব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত হয়তো নতুন খবৰ, পিতৃপক্ষৰ কোনোবা ব্যক্তিৰ নতুন খবৰ আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি ঘৰত অৱশ্যে নতুন নতুন সম্পত্তি, নতুন নতুন সা সামগ্ৰী বৃদ্ধিৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। পঢ়া শুনাটো এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত ধৈৰ্যৰ পৰিমাণ যথেষ্ট বাঢ়িব। গতিকে বিগত দিনত যদি পঢ়া শুনাত সিমান ধৈৰ্য নাছিল, কিন্তু আজি সেই ধৈৰ্যৰ পৰিমাণ এওঁলোকৰ বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা আজি 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে যদি দীঘলীয়া যাত্ৰা কৰে তেতিয়া অকণমান ভাগৰ অনুভৱ কৰিব পাৰে, নতুবা স্বাস্থ্যত অকণমান বিষ যেন অনুভৱ কৰিব পাৰে। গতিকে যিমান পাৰে দীঘলীয়া যাত্ৰা পৰালৈ নকৰিব। আজি যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, হয়তো সেই ব্যক্তিগৰাকীয়ে আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে। কিন্তু সকলোৰে ফালৰ পৰা আজি মৰম চেনেহ আপুনি লাভ কৰিব। আনৰ কথাই, আনৰ কামে আপোনাক আজি কিছু মনত নতুন উৎসাহ দিয়া দেখা যাব। কিন্তু সৰু সুৰা কথা হয়তো আপুনি পাহৰিব পাৰে, কিবা কথা পাহৰাৰ সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি প্ৰয়োজনতকৈ বেছি খোৱা লোৱা কৰাৰ পৰাও দূৰত থাকিব, কাৰণ বেছি খোৱা লোৱা কৰিলে আপোনাৰ পেটৰ অকণমান সমস্যাই দেখা দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে খুব শুভ, কাৰণ কোনোবা প্ৰিয় বন্ধুৰ অনুপস্থিতিত হয়তো আপোনাৰ কাম বনত সিমান মন নবহিব পাৰে, গতিকে বন্ধুত্বৰ অভাৱ আজি আপুনি অকণমান অনুভৱ কৰিব। সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে, গতিকে আজিও অকণমান চেষ্টা কষ্ট কৰি থাকক, কাৰণ কম দিনৰ ভিতৰত আপোনাৰ জীৱনত সফলতা অহাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। কিন্তু অফিচৰ পৰা সোনকালে ঘৰলৈ হয়তো আপুনি উভতি আহিবলগীয়া হ'ব পাৰে। আৰু এই মিথুন ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধা লাভ কৰাও দেখা যাব। আজি মনত শান্তি লাভ কৰিব আৰু প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে। লগতে আজি প্ৰেমত মধুৰতা আহিব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ইচ্ছামতে পঢ়া শুনা অৱশ্যে কৰা দেখা যাব। যি ভাল পায় সেই বিষয়েহে আজি অধ্যয়ন কৰিবলৈ এওঁলোকৰ মন যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান ব্যক্তিগত চিন্তা চলি থাকিব পাৰে, গতিকে ব্যক্তিগত চিন্তাবোৰ অকণমান কমকৈ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দেখিব আপোনাৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। অৱশ্যে যদি আপুনি কিবা কামৰ বিষয়ে ভাবি আছে, সেই ভাবি থকা কাম বনবোৰত আজি অগ্ৰগতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু ধনৰ কিছু আজি জীৱনত আপোনাৰ প্ৰয়োজন হ'ব, কাৰণ কিবা নহয় কিবা ক্ষেত্ৰত ধনৰ আৱশ্যকতা হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে হাঁহি ধেমালি ফূৰ্তি কৰি
দিনটো পাৰ কৰাও দেখা যাব। গতিকে কোনোবা ব্যক্তিক লগ পালেই সেই ব্যক্তিসকলে কথা বতৰাই হওক নতুবা ফূৰ্তি কৰি দিনটো অতিবাহিত কৰা দেখা যাব। প্ৰেমৰ ফালৰ পৰা শুভ, কাৰণ আজি দিনটোত প্ৰিয়জনে বিদেশী ব্যক্তিসকলক খুব গুৰুত্ব দিব। অৱশ্যে কৰ্মক্ষেত্ৰত আপুনি কৰা কাম বনবোৰেই হয়তো সকলোৰে মন আকৰ্ষিত কৰিব। গতিকে আপুনি যি কাম কৰিব সেই কাম বনবোৰ সকলোৰে আজি পচন্দ হোৱাও দেখা যাব। আজৰি সময়ৰ যিমান পাৰে সৎ ব্যৱহাৰ কৰাৰ চেষ্টা কৰক, কাৰণ আজৰি সময়ত যদি আপুনি কৰিবলগীয়া কাম বনবোৰ নকৰি বেলেগ কাম কৰে তেতিয়াহ'লে কিন্তু অনাগত দিনত সেই কামৰ বোজা আপোনাৰ ওপৰত অকণমান বাঢ়িব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু আজি খং ৰাগ এওঁলোকৰ সিমান নাথাকে, কাৰণ খুব শান্ত প্ৰকৃতিৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি আহিব। ডাঙৰৰ পৰা আশীৰ্বাদ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আশীৰ্বাদ নতুবা উপদেশ আজি জ্যেষ্ঠ ব্যক্তিৰ ফালৰ পৰা এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। শিক্ষাত অকণমান এওঁলোকে কমকৈ আগ্ৰহ দেখুওৱা দেখা যাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষা ক্ষেত্ৰত আগ্ৰহৰ পৰিমাণ আজি অকণমান কমিব। গতিকে বৃদ্ধি কৰাৰ চেষ্টা কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি আদৰ্শবাদী ব্যক্তিত্বৰ গৰাকী হোৱা দেখা যাব। গতিকে আপোনাৰ ভিতৰত আদৰ্শ কিছু বৃদ্ধি পাব। অৱশ্যে অতিৰিক্ত সময় এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ইচ্ছা নিজৰ আশাবোৰ পূৰণ কৰিবলৈ আজি চেষ্টা কৰি থকা দেখা যাব। গতিকে যি ভাল পায় সেই কাম বনবোৰত তেওঁলোকক অহৰহ আজি চেষ্টা কৰি থকা দেখা যাব। ঘৰৰ সৰু সৰু ক্ষেত্ৰত আপুনি আজি ধন খৰচ কৰিব লাগিব। গতিকে ঘৰুৱা ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান আজি বৃদ্ধি পাব। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ হয়তো আপুনি হঠাৎ যাবলগীয়া হ'ব পাৰে। আকস্মিক যাত্ৰাৰ আজি সম্ভাৱনা দেখা গৈছে। যাত্ৰাই অৱশ্যে আপোনাক আজি মনত আনন্দ দিব। গতিকে চিন্তাও যদি চলি আছিল সেই যাত্ৰা কৰিলে আপোনাৰ চিন্তাবোৰ কিছু পৰিমাণে হ'লেও নোহোৱা হ'ব। কিন্তু অকণমান ভাগৰ যেনো আপোনাৰ দিনটোত অনুভৱ হ'ব পাৰে। অকণমান কাম কৰিলে আজি দিনটোত সৰু সুৰাভাৱে ভাগৰ অনুভৱ হ'ব পাৰে। প্ৰেম সম্বন্ধৰ ফালৰ পৰাও দিনটো আজি অতি সুন্দৰ। লগতে কৰ্মক্ষেত্ৰত কিন্তু আজি আপোনাৰ সৰু সুৰা পৰিৱৰ্তন হ'ব। আপুনি একেটা কামত লাগি থকাৰ বিপৰীতে কাম বনবোৰ সলনি কৰিবলগীয়াও হয়তো হ'ব পাৰে। কিন্তু যিমান কামত পৰিৱৰ্তন আহিব সিমানেই আপোনাৰ কিন্তু আজি দিনটোত লাভৰ যোগো দেখা পোৱা গৈছে। গতিকে পৰিৱৰ্তন হ'লেও সেই পৰিৱৰ্তনে আপোনাক আজি লাভ দিব। চাকৰি বাকৰি যদি সন্ধানত আছে তেতিয়াহ'লে আজি দিনটোত আপুনি আগবাঢ়িব, কাৰণ আজি দিনটোত কৰা কামে আপোনাক বিশেষ লাভ দিয়া দেখা যাব। কিন্তু ঘৰৰ কোনোবা ব্যক্তিৰ কিবা কথাই অকণমান মনক হয়তো আৱেগিক ভাৱৰ সৃষ্টি কৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ প্ৰেছাৰত কাম কৰিব নিবিচাৰে। নিজে স্বতন্ত্ৰভাৱে কাম বনবোৰ কৰিব বিচৰা দেখা যাব। গতিকে আনে জোৰ কৰিলে এই ৰাশিৰ ব্যক্তিসকলে সেই কাম বনবোৰ কৰিবলৈ সিমান ইচ্ছা নকৰা দেখা যাব। বাকী শিক্ষা দীক্ষাটো শুভ। শিক্ষাটো এওঁলোকে আজি শিক্ষাগুৰুৰ বিশেষ গুৰুত্ব লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান যত্ন ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো দিশত লাভদায়ক হৈ পৰিব, কাৰণ দিনটো আজি আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। গতিকে ধন টকা পইচাৰ প্ৰাপ্তি আপোনাৰ দিনটোত নিশ্চয় হ'ব। কিন্তু আপুনি কষ্ট আজি কৰিব লাগিব। কষ্টৰ ফলতহে আপোনাৰ আজি লাভ উন্নতিৰ বেছি যোগ দেখা পোৱা গৈছে। গতিকে যিমান পাৰে কষ্ট কৰাৰ চেষ্টা কৰিব। নিশ্চয় দেখিব আপোনাৰ দিনটোত লাভালাভৰ পৰিমাণ যথেষ্ট বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ। কিন্তু প্ৰেমত হয়তো প্ৰিয়জনৰ নামতে হওক নতুবা অন্য কিবা ক্ষেত্ৰত আপুনি খৰচ দিনটোত কৰিবলগীয়া হ'ব পাৰে। আজি কিবা সকাৰাত্মক সংকেত আপুনি লাভ কৰিব। গতিকে ভাল সংকেত ক'ৰবাৰ পৰা প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে।
যিমান পাৰে ধৈৰ্য ধৰি কাম বনত আগবাঢ়িলে আপোনাৰ দিনটোত নিজৰ উদ্দেশ্যত সফলতা প্ৰাপ্তিৰ দিনটোত সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ধৈৰ্যৰ পৰিমাণ আপুনি যিমান বৃদ্ধি কৰিব সিমানেই আপুনি দিনটোত নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে বিশেষ শুভ। দিনটোৰ ভিতৰত আপোনাৰ সন্ধিয়াৰ ভাগত কিবা ভাল খবৰ আপুনি লাভ কৰিব পাৰে। গতিকে গোটেই দিনটো যেনেদৰে আপোনাক পাৰ নহওক কিয় সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি লাভদায়ক। জীৱন সংগীৰ ফালৰ পৰা মৰম চেনেহ লাভ কৰিব আৰু আশা কৰা মতে আজি ফলাফলবোৰ আপোনাৰ দিনটোত লাভ কৰা দেখা যাব। শিক্ষাত অৱশ্যে অকণমান আগ্ৰহ আজি কম থাকিব, কাৰণ পঢ়িব বহিলে হয়তো বেলেগ কিবা চিন্তাই অকণমান পঢ়াৰ পৰা বিচলিত কৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে চিন্তাসমূহ ত্যাগ কৰাৰ চেষ্টা কৰক, কাৰণ যিমান চিন্তা ত্যাগ কৰিব সিমানেই আপোনাৰ দিনটো আপুনি সুন্দৰদায়কভাৱে আজি পাৰ কৰিব পাৰিব। অৱশ্যে দীঘলীয়াভাৱে যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছিল নতুবা ফাঁচি আছিল, তেনেধৰণৰ ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। জ্ঞান অৰ্জনৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে। গতিকে আজিৰ দিনটোত আপুনি নতুন নতুন কথা জানিব আৰু শিকিবলৈ সুযোগ সুবিধা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি যিমান পাৰে কথাবোৰ ইফাল সিফাল কৰি নুফুৰিব, কাৰণ প্ৰেমৰ গোপনীয় কথাও যদি আনক কয় তেতিয়াহ'লে আপোনাৰ অকণমান সম্বন্ধত দূৰত্ব বাঢ়িব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি ছেমিনাৰ নতুবা অন্য ক'ৰবাৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে নতুন কথা শিকিবলৈ সুযোগ সুবিধা লাভ কৰিব। কিন্তু যিকোনো কথা এওঁলোকৰ সোনকালে বুজি উঠাৰ ক্ষমতা আজি বৃদ্ধি পাব, কাৰণ পঢ়া শুনাতে হওক নতুবা বেলেগ ক্ষেত্ৰতে হওক এওঁলোকৰ আজি যি জ্ঞান অৰ্জনৰ যোগ এওঁলোকৰ প্ৰবল দেখা পোৱা গৈছে। অৱশ্যে আনে কি কয় কি নকয় সেইবোৰ চিন্তা এওঁলোকে বৰ বিশেষ নকৰে। নিজৰ যি ভাল পায় নিজৰ মতে এওঁলোকে চলা ফুৰা কৰা দেখা যাব। আজি জীৱন সংগীয়ে আপোনাক বহুদিনৰ মূৰত হয়তো কিবা ভাল খবৰ শুনাব পাৰে। গতিকে সম্বন্ধত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত হয়তো ইলেক্ট্ৰনিক সা সামগ্ৰীৰ আগমন হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব। গতিকে আনে কিবা কথা ক'লে এই ৰাশিৰ ব্যক্তিসকলে নম্ৰ ভদ্ৰভাৱে তাৰ উত্তৰ দিয়া দেখা যাব। অৱশ্যে কোনোবা ব্যক্তি আপোনাৰ আজিৰ দিনটোত প্ৰশংসাও কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি ধন টকা পইচাৰ আগমনে আপোনাৰ বয় বস্তুবোৰ ক্ৰয় কৰিবলৈ আপোনাৰ কিছু ইচ্ছা যাব। গতিকে ধন টকা পইচাৰ যেতিয়া হাতত আহিব তেতিয়া আপোনাৰ আজি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিবলৈ ইচ্ছা যাব। অৱশ্যে শিশুৱে আপোনাক কোনোবা ক্ষেত্ৰত হয়তো বিপদত পেলাব পাৰে। গতিকে যিমান পাৰে শিশুৰ পৰা অকণমান দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনে হয়তো আপোনাৰ আজি সহায়ত কিবা হয়তো লাভালাভ ল'ব বিচাৰিব পাৰে। অৰ্থাৎ আপোনাক চলাহী কথাৰে প্ৰিয়জনে অকণমান খৰচ আপোনাৰ বঢ়াব পাৰে। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ বাবে শুভ, কাৰণ কৰ্মক্ষেত্ৰত বন্ধু বান্ধৱৰ পৰাও আপুনি সহায় সহযোগিতা লাভ কৰিব, নতুবা আপুনি সহকৰ্মীৰ পৰাও কৰ্মক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে শিশুকালৰ কিবা স্মৃতি আপোনাৰ মনলৈ আহিব। গতিকে আগতে সৰুতে কৰি ভাল পোৱা কিবা কাম বন হয়তো আপোনাৰ আজি পুনৰ কৰিবলৈ মন যাব পাৰে। কিন্তু যিমান পাৰে এক্টিভ থাকিব। আজি হঠাৎ আকস্মিক সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা অকণমান ওলাই যোৱাৰ চেষ্টা কৰক, কাৰণ ঘৰৰ পৰা ওলাই গ'লে আজি দিনটোত আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত কিবা সা সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। লগতে আজি ঘৰত পূজা পাৰ্বণ নতুবা যিকোনো প্ৰগ্ৰেম চলি থকাৰো সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু ওচৰ পাজৰৰ কোনোবা ব্যক্তি নতুবা কোনোবা খুব সম্বন্ধীয় ব্যক্তিৰ সৈতেও হয়তো আপোনাৰ মতভেদ থাকিব পাৰে। গতিকে সম্বন্ধত অকণমান গুৰুত্ব ৰাখিব।
শিক্ষাত কিন্তু এওঁলোকৰ আজি একেটা বিষয়ত দুবাৰ তিনিবাৰ হয়তো অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে তেতিয়াহে আপোনাৰ শিক্ষা ক্ষেত্ৰত সেই বিষয়বোৰ স্পষ্ট হৈ পৰিব বাকি শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছো ধনুৰাশিলৈ ধনুৰাশি ব্যক্তিসকলে আজি কৰবাত সুস্বাদ ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব লগতে আজি দিনটোত ধন টকা পইচাৰ লগে লগে আপোনাৰ বিভিন্ন প্ৰকাৰৰ লাভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে অৱশ্যে ঘৰৰ পৰা কৰবাত ওলাই গ'লে আপুনি যদি জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ নতুবা জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লৈ আগবাঢ়ে তেতিয়াহ'লে কিন্তু আপোনাৰ লাভৰ পৰিমাণ আৰু অকণমান বৃদ্ধি পাব আকস্মিক লাভৰ যোগ আজি যথেষ্ট দেখা পোৱা গৈছে বিশেষকৈ লটাৰী নতুবা তেনেধৰণৰ ক্ষেত্ৰত যদি আপুনি ধন ইনভেষ্ট কৰে আজি আৰ্থিক লাভৰ পৰিমাণ বৃদ্ধি পাব জীৱনসংগীৰ সৈতে সৰু কথাত হয়তো অকণমান মতভেদ আহিব পাৰে গতিকে কথাবোৰত কিছু গুৰুত্ব ৰাখিব অদৰকাৰী কথা চিন্তা কৰি নাথাকিব কাৰণ আজি দিনটোত আপোনাৰ মনত কৰিব নলগীয়া চিন্তাৰ পৰিমাণ অকণমান বাঢ়িব পাৰে আজি মান সন্মান আপুনি নিশ্চয় লাভ কৰিব যতেই নাযাওক কিয় আপুনি মান সন্মান আজি দিনটোত লাভ কৰিব কৰ্মক্ষেত্ৰত অকণমান কাম বনবোৰৰ আজি পৰিৱৰ্তন হ'ব পাৰে গতিকে একেটা কামত লাগি থকাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকল কিছু সময় এটা কামত কিছু সময় অন্য এটা কামত হয়তো ব্যস্ত থাকিবলগীয়া হ'ব পাৰে কিবা কথাই অকণমান খং ৰাগৰ পৰিমাণো বৃদ্ধি কৰিব পাৰে বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ সৈতে অকণমান বুজাবুজি সন্ধিয়াৰ সময়ত কমিব যাৰ বাবে খং ৰাগৰ পৰিমাণো অকণমান বাঢ়িব পাৰে গতিকে নিজক অকণমান নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব কিন্তু ব্যৱসায় বাণিজ্য নতুবা যিকোনো কাম যদি আপুনি আনৰ সৈতে লগ হৈ কৰে তেতিয়াহ'লে সেই কাম বনবোৰ কঠিন হৈ পৰিব পাৰে বিশেষকৈ আপোনাৰ সংগীজনৰ বাবে হয়তো কাম বনত অকণমান কঠিনতা আহিব পাৰে গতিকে যিমান পাৰে অকলে কাম কৰাৰ আজি চেষ্টা কৰিব ব্যক্তিগত ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ সৌন্দৰ্যতা আজি বাঢ়িব বিশেষকৈ স্বাস্থ্য পাতিৰ লগতে দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে বাকি সকলো দিশত শুভ বিদ্যাটো এওঁলোকৰ আজি শিক্ষাগুৰুৱে কিবা ভাল উপদেশ আজি দিনটোত দিব পাৰে বাকি শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি বিশেষভাৱে লাভ কৰিব গতিকে মনত শান্তি আপোনাৰ আজি থাকিব বিগত দিনৰ তুলনাত লগতে আজি মাতৃৰ পৰা মৰম চেনেহ প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে গতিকে মাতৃয়ে সকলো ক্ষেত্ৰত আপোনাক আজি সাপোৰ্ট কৰাও দেখা যাব লগতে ভৱিষ্যতৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে যদি কিবা পৰিকল্পনা কৰি থৈ দিছে তেতিয়াহ'লে সেই পৰিকল্পনাসমূহ আজি দিনটোত আনক নকব কাৰণ সেই পৰিকল্পনাবোৰ যদি আনক কয় তেতিয়াহ'লে আপোনাৰ সেই কাম বনবোৰত অকণমান খেলিমেলি হ'ব পাৰে গতিকে গোপন কৰি ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব লগতে আজি চিঠি পত্ৰ ইমেইল নতুবা অন্য তেনে ক্ষেত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু যিমান পাৰে আপুনি প্ৰিয়জনক বুজি উঠাৰ চেষ্টা কৰক কাৰণ প্ৰিয়জনক যদি আপুনি বুজি নুঠে তেতিয়াহ'লে সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে লগতে আজি কষ্ট এওঁলোকে যথেষ্ট কৰা দেখা যাব কাৰণ যিকোনো কাম এওঁলোকে খুব মন পুতি কৰা দেখা যাব আৰু নিজৰ উদ্দেশ্যত উপনীত নোহোৱালৈকে চেষ্টা আৰু কষ্ট অশেষ কৰি থকা দেখা যাব আৰু ঘৰত যদি কোনোবা সৰু সদস্য আছে তেওঁলোকে আজি আপোনাৰ পৰা কিবা কথা শিকিব বিচাৰিব গতিকে আপোনাৰ পৰা জানিব আৰু শিকিব বিচৰা দেখা যাব ঘৰৰ কনিষ্ঠ ব্যক্তিসকলে বাকি আপোনাৰ সকলো দিশত শুভ আজি মনত থকা সৎভাৱে আপোনাক কাম বনত আগবাঢ়ি যোৱাত বিশেষ সহায় কৰিব অৱশ্যে কিবা কথা আপুনি আজি দিনটোত পাহৰিব পাৰে পাহৰা শক্তি অকণমান বাঢ়িব যাৰ বাবে কথাবোৰ আপুনি মনত ৰখাৰ যিমান পাৰে চেষ্টা কৰাৰ প্ৰয়োজন হ'ব বাকি কিন্তু শিক্ষা দীক্ষাৰ ফালৰ পৰা শুভ কাৰণ শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে মাতৃৰ পক্ষৰ কোনোবা ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব বাকি শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি হাঁহিমুখে সকলো সমস্যা সমাধান কৰিব পাৰিব। গতিকে আপোনাৰ সন্মুখত যি সমস্যাই নাহক কিয় সেই সমস্যাবোৰ আপুনি হাঁহিমুখে সমাধান কৰিব পাৰিব। কিন্তু লৰা ঢপৰাৰ মাজত যিকোনো সিদ্ধান্ত নল'ব, কাৰণ লৰা ঢপৰাৰ মাজত লোৱা সিদ্ধান্তই আপোনাক লোকচান কৰাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে আজি বিশেষ শুভ সময়, কাৰণ সন্ধিয়া বিভিন্ন ক্ষেত্ৰত আপুনি আশা কৰা মতেই ফলাফল লাভ কৰিব আৰু প্ৰিয়জনে আপোনাৰ সঘনাই খা খবৰ লৈ থাকিব। গতিকে প্ৰেম সম্বন্ধত আজি দিনটো শুভভাৱেই পাৰ হ'ব। হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু আপুনি যদি কিবা পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাবোৰ অকণমান সাল সলনিও দিনটোত কৰিবলগীয়া হয়তো হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলক খুব সক্ৰিয় থকা দেখা যাব। গতিকে যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে আজি খুব এক্টিভ হৈ খুব সক্ৰিয়ভাৱে কৰা দেখা যাব। যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ পক্ষৰ ফালৰ পৰা কিবা শুভ খবৰ লাভ কৰিব, যাৰ বাবে সন্তানে আজি দিনটোত আপোনাক অন্য ক্ষেত্ৰতো কিবা আনন্দ দিয়া দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে সৰু সুৰা উপহাৰৰ লগতে সৰু সুৰা ভাল খবৰো লাভ কৰিব পাৰে। দিনটোত আজি মনোৰঞ্জনে সময় অকণমান বেছি পাৰ কৰিব, কাৰণ মনোৰঞ্জনৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ অকণমান বেছি সময় পাৰ কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সৰু সৰু কামত খুব নিখুঁতভাৱে আজি গুৰুত্ব দি কাম বনবোৰ কৰাও দেখা যাব। গতিকে কোনোবাই যদি দায়িত্ব দিয়ে, সেই দায়িত্ববোৰ এওঁলোকে খুব নিখুঁতভাৱে পালন কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতাবোৰ আপুনি নিজেই চিনি পোৱাৰ চেষ্টা কৰক, কাৰণ আপোনাৰ ভিতৰত যথেষ্ট প্ৰতিভা আছে, কিন্তু আপুনি সেই প্ৰতিভাবোৰ নিজেই চিনি নোপোৱাৰ বাবে হয়তো আপুনি সেই প্ৰতিভাৰ সদ্ব্যৱহাৰ কৰিব পৰা নাই। গতিকে আজি যদি সেই প্ৰতিভাসমূহৰ সদ্ব্যৱহাৰ কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ দিনটোত যথেষ্ট উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। লগতে কৰ্মক্ষেত্ৰত পদোন্নতি নতুবা কৰ্মক্ষেত্ৰত আজি ভাল উন্নতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ইচ্ছা শক্তি কম হোৱাৰ বাবেহে এই ৰাশিৰ ব্যক্তিসকল পিছ পৰি আছে। গতিকে যিমান পাৰে ইচ্ছা শক্তি বৃদ্ধি কৰক, নিশ্চয় দিনটোত আপোনাৰ যথেষ্ট পৰিমাণে লাভালাভ হ'ব। কিন্তু নতুনভাৱে যদি ক'ৰবাৰ পৰা ধন পাবলগীয়া আছে, তেনে ধন প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আৰ্থিক স্থিতি আজি কিছু সবল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সমস্যাসমূহ আজি দূৰ হ'ব। বিশেষকৈ আপুনি শিশুৰ দৰে অকণমান আচৰণ আজি হয়তো কৰিব পাৰে, কাৰণ শিশুৱে যেনে কৰে হয়তো আপুনিও সেই একেধৰণৰ আচৰণ আজি কৰা দেখা যাব। প্ৰেম সম্বন্ধত এই ৰাশিৰ ব্যক্তিসকল আজি বিশেষ শুভদায়ক, কাৰণ প্ৰিয়জনে এওঁলোকক আজি খুব গুৰুত্ব দিব, যাৰ বাবে আপুনি প্ৰেম সম্বন্ধত নিজকে খুব বিশেষ ব্যক্তি যেন অনুভৱ কৰিব পাৰিব। কিন্তু নিজৰ ক্ষমতা দক্ষতাবোৰ দেখুৱাৰ আজি আপুনি প্ৰবল সুযোগ সুবিধা লাভ কৰিব। গতিকে সেই ক্ষমতা দক্ষতাবোৰ আপুনি দেখুৱাৰ চেষ্টা কৰক, দেখিব আপোনাৰ দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আৰু কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সহায় সহযোগিতা প্ৰাপ্তিৰ যোগ দেখা গৈছে। বিশেষকৈ আধ্যাত্মিক গুৰুতুল্য ব্যক্তি, শিক্ষাগুৰুৱে হওক নতুবা অন্য কোনো তেনে জ্যেষ্ঠ ব্যক্তিৰ পৰা আজি আপুনি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। লগতে জীৱনসংগীয়ে আপোনাক আজি দিনটো খুব বিশেষ এক শুভদায়ক যেন কৰি তুলিব, কাৰণ সকলো ক্ষেত্ৰত ছাপোৰ্ট আজি প্ৰিয়জনে আপোনাক কৰা দেখা যাব। মনত অৱশ্যে অকণমান ধৈৰ্যৰ পৰিমাণ দিনটোত কমিব পাৰে, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে একেৰাহে যদি কাম কৰিবলগীয়া হয়, দীঘলীয়া কাম কৰাত এওঁলোকৰ ধৈৰ্য অকণমান আজি কম হ'ব। বাকী কিন্তু সকলো দিশত শুভ। শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে পুৰণা দিনৰ বিষয়বোৰ আজি পুনৰ অধ্যয়ন কৰিব লাগিব, অৰ্থাৎ পুৰণা বিষয়ত তেওঁলোকৰ অধ্যয়নৰ পৰিমাণ আজি অকণমান বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।